হয় 2026 বিধানসভা নিৰ্বাচনক লৈ মাজত মাথো কেইটামান দিনহে মাজত বাকী তাৰ পূৰ্বে কিন্তু এতিয়া দেখা পোৱা গৈছে শাসক বিৰোধীৰ যি দলসমূহ আছে আসলে দলসমূহে এতিয়া নিৰ্বাচনী কুচকাৱাজ চলা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ যেহেতু সাধাৰণ ভোটাৰসকল আছে সাধাৰণ ভোটাৰসকলেও কিন্তু নিৰ্বাচনৰ ব্যস্ততা হোৱা দেখিবলৈ পোৱা গৈছে মই আজি উপস্থিত আছো 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি বজাৰত আছো ইতিমধ্যে মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে যি আচলতে উঠি অহা প্ৰজন্ম অৰ্থাৎ নতুন ভোটাৰসকল তেখেতসকলে বিলাসীপাৰা সমষ্টিৰ ৰাজনৈতিক সমীকৰণটো আচলতে কি হ'ব কেনেকুৱা হ'ব বা কাক বিচাৰে তেখেতসকলে কোনটো দলক বিচাৰে বা বৰ্তমান চৰকাৰৰ কাম কাজক লৈ কিমান সন্তুষ্ট সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপুনি নতুন ভোটাৰ এইবাৰ ভোট দিব বৰ্তমান চৰকাৰখনক লৈ কেনেকুৱা সন্তুষ্ট আপোনালোকে আমি বৰ্তমান চৰকাৰক লৈ একেবাৰে অসন্তুষ্ট আমি একেবাৰে ভাল পোৱা নাই বৰ্তমানৰ চৰকাৰক লৈ যেহেতু চৰকাৰখনে কিন্তু আঁচনি দিছে বা বহুত ধৰণৰ কাম উন্নয়নৰ কাম কৰিছে তেনে ক্ষেত্ৰত চৰকাৰখনক কি কাৰণত আপোনালোকে আঁকোৱালি লোৱা নাই বিজেপি চৰকাৰক আমি আঁকোৱালি নলোৱাৰ এটাই মুখ্য কাৰণ হ'ল এটাই কাৰণ সমগ্ৰ ভাৰতবৰ্ষত এইবাৰে প্ৰথম এজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিয়ে নেকি প্ৰথমবাৰৰ বাবে এটা কথা কৈছে যে মুছলমানক মিয়াক কেতিয়াও শান্তিত থাকিব নিদিয়ে এনেকুৱা ধৰণৰ বক্তব্য আজিলৈকে আমাৰ ভাৰতবৰ্ষত কোনো ধৰণৰ মুখ্যমন্ত্ৰীয়ে দিয়া নাই এই বিশেষ কাৰণ এই কাৰণে আমি বিজেপিক বেয়া পাওঁ তেতিয়াহ'লে আপোনালোকে কি বিচাৰে কোনটো দলৰ কোনখন চৰকাৰক বিচাৰে আপোনালোকে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হওক এয়াই আমি বিচাৰো মোৰ লগত আৰু এজন লোক আছে মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম চৰকাৰৰ যি কাম কাজ চলি আছে কেনেকে কি ক'ব চৰকাৰখনক কাম কাজ এনে ভালে আছে ঠিকে আছে কিন্তু মিয়ালৈ যে কথা কৈ আছে এইটোৱে বেয়া লাগি আছে চৰকাৰৰ এইটোৱে আপোনাৰ যে যেতিয়া এইগিলা কথা নকয় মোৰ লগত আৰু এজন নতুন ভোটাৰ আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম যিহেতু আপুনি নতুন ভোট দিব ন বিজেপি চৰকাৰখনৰ কাম কাজক লৈ কিমান সন্তুষ্ট আৰু কি ক'ব বিজেপি চৰকাৰলৈ বিৰাট অসুস্থ কাৰণটো কি কাৰণটো যেনেকে কৈ দিয়ে মিয়া মুছলিম এনেকৈ কৈ দিয়ে বাংলাদেশী কৈ দিয়ে মুছলিম হ'লে বাংলাদেশী কৈ দিয়ে মুছলিম হ'ল দেখি বাংলাদেশী এইটো নহয় আমি ভাৰতৰে নাগৰিক আমি ভাৰতবৰ্ষৰে আমাৰ খুৰা দাদা সব ইয়াৰে মানুহ ভাৰতবৰ্ষৰে মানুহ মুছলিম হোৱালৈকে যে মিয়া বাংলাদেশী এনেকুৱা নহয় এই কাৰণে মই কোনখন চৰকাৰক বিচাৰে তেতিয়াহ'লে আপোনালোকে মই কংগ্ৰেছ চৰকাৰক বিচাৰোঁ কিন্তু বিজেপি চৰকাৰখনে বহুত ধৰণৰ আঁচনি দিছে বা বাবু আঁচনি কওক বৰ্তমান বাবু আঁচনি দিছে অৰুণোদয় দি আছে উদ্যমিতা আঁচনি দি আছে তেনে ক্ষেত্ৰত আপোনাৰ আঁকোৱালি নলৈ কংগ্ৰেছক কিয় সমৰ্থন কৰি আছে এনেকুৱা আঁচনি এটা দুটা দিয়ে বেছিভাগ মানে বিৰোধিতা কৰি আছে মুছলিমক একদম ডাইৰেক্টলি কৰি আছে সেইকাৰণে মই ভাল পোৱা নাই মই কংগ্ৰেছকে ছাপোৰ্ট কৰি আছোঁ কংগ্ৰেছ আহিলে ভাল হয় মোৰ লগত আৰু এজন ব্যক্তি উপস্থিত মই তেওঁৰ পৰা আপুনি যিহেতু নতুন ভোটাৰে কিন্তু ৰাজনৈতিক সমীকৰণটো ৰাজনৈতিক প্ৰেক্ষাপটটো সম্পূৰ্ণ সলনি কৰি দিয়ে নতুন ভোটাৰ হিচাপত সমগ্ৰ ৰাজ্যৰ লগতে 10 নং বিলাসীপাৰা সমষ্টিত কেনেকুৱা দেখিছে ৰাজনীতিকটো মানে ক'বলৈ গ'লে ইমান সুবিধা নহয় মানে মই আচলতে আগত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল বহুত ভালে আছিল আৰু বৰ্তমান মানে যেনেকুৱা পৰিস্থিতিত আহি পৰিছে মানে আমাৰ মুছলিম মানুহ ভাৰতবৰ্ষত থাকিব নোৱাৰা হৈছে মানে বাহিৰত যাব লগা হৈছে বহুত অসুবিধাত আছোঁ আমি ক'বলৈ গ'লে মানে আমি বহুত কাগজ পাতি লৈ মানে যিবিলাক বহুত মানে দিক্কত কৰি আছে আমাক কিন্তু বিজেপি চৰকাৰে কিন্তু দেখা পোৱা গৈছে বহুত উন্নয়নমূলক কাম কৰিছে আঁচনি বহুত ধৰণৰ আঁচনি প্ৰণয়ন কৰিছে বাবু আঁচনি কওক নতুনকৈ দিছে বাবু আঁচনি অৰুণোদয় আঁচনি মহিলা উদ্যমিতা আঁচনি তেনে ক্ষেত্ৰত আপোনালোকে আঁচনিসমূহে ৰাইজৰ ভোটাৰক আকৰ্ষণ কৰিব পৰা নাই নেকি নাই পৰা আমাকতো পৰা নাই কোনোবাই যদি মানে আকৰ্ষণ হৈছে এইবিলাক মই নাজানো কিন্তু আমাক নাপাব কেতিয়াও নাপাব মানে আপোনালোক কোনখন চৰকাৰক বিচাৰে মানে মই আচলতে মই কংগ্ৰেছ চৰকাৰ আগতো কৰিছিলোঁ এতিয়াও কৰিম হয় নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যি আচলতে উঠি অহা প্ৰজন্ম হোৱা নতুন ভোটাৰসমূহ আছে নতুন ভোটাৰসমূহ কিন্তু তেখেতসকলৰ যি ৰাজনৈতিক সমীকৰণক লৈ কিন্তু ইতিমধ্যে তেখেতসকলে মনৰ ভাৱ ব্যক্ত কৰিছে আৰু নতুন প্ৰজন্মই কি ভাবে তাকে লৈ আমি আজি এই 10 নং বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত ৰঙামাটিত উপস্থিত হৈছে আৰু ৰঙামাটিৰ যি যুৱকসকল আছে উঠি অহা যুৱকসকল আৰু নতুন ভোটাৰসকল আছে তেখেতসকলে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।